নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল কোনে লাভ কৰিব 2026 বৰ্ষৰ টি20 বিশ্বকাপৰ শ্ৰেষ্ঠ খেলুৱৈ পুৰস্কাৰ অৰ্থাৎ প্লেয়াৰ অফ দ্য টুৰ্ণামেণ্টৰ পুৰস্কাৰ আইচিচিয়ে ইতিমধ্যে 8জন প্লেয়াৰক শ্বৰ্টলিষ্টেড কৰিছে এই 8জন প্লেয়াৰৰ ভিতৰত কোনোবা এজনেই লাভ কৰিব সেই প্লেয়াৰ অফ দ্য টুৰ্ণামেণ্ট এৱাৰ্ডটো গতিকে কোন এই 8জন সেইটো প্ৰথমতে আমি চাই লওঁ আহক এই 8জন হৈছে সঞ্জু চেমছন যি 232 ৰান কৰিছে বৰ্তমান সময়লৈকে আৰু তেখেতৰ 97 ৰান আৰু 89 ৰানৰ দুটা বহুত সুন্দৰ ইনিংছ আমি দেখিবলৈ পাইছিলোঁ দেন তাৰ পাছত আপোনালোকে দেখিবলৈ পাইছে যে উইল জেকছৰ নামটো ইয়াত আছে উইল জেকছ ইংলেণ্ডৰ তেখেতে 226 ৰান আৰু 9টা উইকেট লৈছিলে তেওঁলোকৰ টিমটো ইতিমধ্যে বাহিৰ হৈছে ছেমিফাইনেলত হাৰি তথাপিতো বেটে বলে সুন্দৰ প্ৰদৰ্শন কৰিছিলে উইল জেকছে দেন পাকিস্তানৰ সাহিবজাদা ফাৰহান তেখেতে সৰ্বাধিক ৰান কৰি আছে টি20 বিশ্বকাপত বৰ্তমান সময়লৈকে 383 ৰান তেখেতৰ আছে আৰু দুটাকৈ শতক তেখেতে মাৰিছিলে দেন সাউথ আফ্ৰিকাৰ এইডেন মাৰ্ক্ৰাম তেওঁলোক আউট হৈ গৈছে ছেমিফাইনেলত তেওঁ সাউথ আফ্ৰিকাৰ অধিনায়ক এইডেন মাৰ্ক্ৰাম তেওঁ 286 ৰান কৰিছিলে গতিকে সেইটো তেখেতৰ নামটো আছে ইয়াত আৰু দেন লুংগি এনগিডি সাউথ আফ্ৰিকা তেওঁলোকৰ টিম সাউথ আফ্ৰিকা বাহিৰ হৈছে যেহেতু বাহিৰ হোৱা টিম ছেমিফাইনেলত হৰা টিম লুংগি এনগিডি তেখেতে 12টা উইকেটৰ সৈতে এখন লিষ্টত আছে ৰাচিন ৰবীন্দ্ৰ নিউজিলেণ্ডৰ 128 ৰান আৰু লগতে 11টা উইকেট তেখেতে লৈ আছে আৰু নিউজিলেণ্ডৰ টিম ইতিমধ্যে ফাইনেল পাইছে আপোনালোকে জানে গতিকে তেখেতৰ নামটো আছে টিম সেফাৰ নিউজিলেণ্ডৰ 274 ৰানৰ সৈতে তেখেত আছে ইয়াত টিম সেফাৰৰ টিম নিউজিলেণ্ডৰ ফাইনেল পাইছে ছেমিফাইনেল জিকি দেন সেডলি ভেন্স সেলকুইক বুলি বলাৰজন যিজন আছে এইজন ইউএছএ হয় আৰু তেখেতে 13টা উইকেট দখল কৰিছিলে সৰ্বাধিক উইকেট কিন্তু এতিয়ালৈকে ফাইনেলৰ আগলৈকে কিন্তু তেখেতে দখল কৰি আছে 13টা উইকেটেৰে সৈতে গতিকে এজন ইউএছএ বলাৰ তেওঁলোকেতো ছুপাৰ 8ও পোৱা নাছিলে তেনেকুৱা এজন বলাৰ কিন্তু এতিয়াও সৰ্বাধিক উইকেট তেখেতৰ নামতে আছে গতিকে সেইটো কাৰণে এই ক্ষেত্ৰত সেলকুইকৰ নামটো 13টা উইকেটেৰ সৈতে ইয়াত আছে সো এতিয়া এই সকলৰ ভিতৰত কোনে লাভ কৰিব পাৰে টি20 বিশ্বকাপৰ প্লেয়াৰ অফ দ্য টুৰ্ণামেণ্টৰ এৱাৰ্ড মেন অফ দ্য টুৰ্ণামেণ্টৰ এৱাৰ্ড সো আমি যদি ক'বলৈ যাওঁ যদি চেমছনৰো 232 ৰান আছে কিন্তু যদি ফাইনেলত কিবা এটা ভাল নক খেলে মেটচ উইনিং নক এটা খেলে বা বিশাল এটা ইনিংছ খেলে তেতিয়া চেমছনৰ এটা সুযোগ থাকিব পোৱা আৰু ঠিক সেইদৰে উইল জেকছকো আমি ইয়াৰ পৰা বাহিৰ কৰিব নোৱাৰোঁ যদিও বা ইংলেণ্ড বাহিৰ হৈছে ছেমিফাইনেলত হাৰি ফাইনেল নাপালে তথাপিতো উইল জেকছে অল ৰাউণ্ড প্ৰদৰ্শন কৰিছে এইবাৰ যদি গোটেই টি20 বিশ্বকাপটোত চাই বেট আৰু বল দুয়োফালে যদি কোনোবাই ভাল প্ৰদৰ্শন কৰি উজলি উঠিছে সেইজন হৈছে উইল জেকছ বেট বল দুয়োফালে অল ৰাউণ্ড প্ৰদৰ্শন কিন্তু এইজনেই কৰিছে উইল জেকছ বাকীবিলাকে আমি যদি ক'বলৈ যাওঁ কৰিছে কিন্তু উইল জেকছৰ সমান হোৱা নাই উইল জেকছে 4খনকৈ মেচত মেন অফ দ্য মেটচ এৱাৰ্ড জিকিছে লগতে বল মাৰি 9টা উইকেট বেটিঙত 226 ৰান গতিকে উইল জেকছৰো কিন্তু শক্তিশালী সুযোগ আছে এই ক্ষেত্ৰত সাহিবজাদা ফাৰহান পাকিস্তানৰ 383 ৰান সৰ্বাধিক ৰান কিন্তু তেখেতে কৰিছে তেওঁলোকৰ টিমটো ছেমিফাইনেল নাপালে তথাপিতো সৰ্বাধিক ৰানৰ যিটো লিষ্ট সেইখনত কিন্তু এক নেক্স আছে বৰ্তমান সময়লৈকে 383 ৰান দুটাকৈ শতক সৰ্বাধিক শতক এইটো টি20 বিশ্বকাপত তেখেতে কৰিছে সেইটো কাৰণে সাহিবজাদাৰো কিন্তু চান্সটো নথকা নহয় এইডেন মাৰ্ক্ৰাম 286 ৰান কেপ্টেইন সাউথ আফ্ৰিকাৰ তেখেতে মোৰ বোধেৰে তেখেতে হয়তো নাপাব যিহেতুকে ছেমিফাইনেলত আউট হৈছে সাউথ আফ্ৰিকা আৰু লগতে 286 ৰান তাতকৈ আৰু বহুত বেছি ৰান কৰাও প্লেয়াৰ আছে ছেমিফাইনেললৈকে পাইছে ইমান বৰ বিশেষো নহয় সৰ্বাধিক ৰানো নহয় বাকী লুংগি এনগিডিও নাপাব হয়তো 12টা উইকেট লৈছিলে তথাপিতো এতিয়াও সৰ্বাধিক উইকেট 13টা উইকেটৰ সৈতে সেলকুইকৰ নামত আছে ৰাচিন ৰবীন্দ্ৰ 128 ৰানৰ লগতে 11টা উইকেট আছে ৰাচিন ৰবীন্দ্ৰৰ চান্স এটা আছে যদিহে তেখেতে ফাইনেলখনত কিবা এটা কৰি দেখুৱাব পাৰে উইকেট কেইটামান লয় আৰু লগতে বেটেও ৰান কেইটামান কৰে কিন্তু মই যি দেখিছোঁ ইণ্ডিয়াৰ লগত যদি ভাল নেখেলে ফাইনেলত তেতিয়া ৰবীন্দ্ৰৰ ইয়াত চান্স হয়তো নাথাকিব দেন টিম সেফাৰ থাকিলে 274 ৰান এখেতৰো একেটা অৱস্থাই যে ফাইনেলত যদি কিবা এটা কৰে আমি আশা কৰিব পাৰিম বাকী সেলকুইক 13টা উইকেটৰ সৈতে ইউএছএ বলাৰ নিদিব চাগে ইউএছএ বলাৰ যিহেতুকে তেওঁলোকৰ টিমটো পোৱা নাই ছুপাৰ 8 নাপালে ইউএছএ টিমটো যদিও বা সৰ্বাধিক উইকেট লৈ আছে তথাপিতো নিদিব যেনে লাগে কিন্তু আমি আগৰ যদি টি20 বিশ্বকাপবিলাক চাওঁ আগৰ এডিশ্যনবিলাক চাওঁ তাত আমি দেখিছোঁ যে কোনোবা বাৰ কিন্তু ছেমিফাইনেলত হৰা টিম বা ফাইনেলত হৰা টিমৰ প্লেয়াৰকো দি দিয়া দেখিবলৈ পোৱা যায় কেতিয়াবা এনেকুৱা প্লেয়াৰো পাইছে যে ফাইনেলত জিকা প্লেয়াৰো পাইছে যি সৰ্বাধিক উইকেটো লোৱা নাই সৰ্বাধিক ৰানো কৰা নাই কিন্তু টিমটো জয়ৰ ক্ষেত্ৰত গোটেইকেইখন মেচত ভাল অৱদান দি আহিছে তেনেকুৱা প্লেয়াৰো পাইছে এতিয়া আমি যদি ক'বলৈ যাওঁ চেমছনৰ কথাটো চেমছনে গোটেই ৱৰ্ল্ড কাপটোত দুখন মেচত ইমান সুন্দৰ প্ৰদৰ্শন আগবঢ়ালে ইম্পৰ্টেণ্ট নক দুখন মেচত খেলিলে ছেমিফাইনেলত আৰু যিখন কোৱাৰ্টাৰ ফাইনেল সন্দিক মেচ আছিলে ৱেষ্ট ইণ্ডিজৰ লগত তাত খেলিলে গতিকে চেমছনকো যদি ইণ্ডিয়া জিকে তেতিয়া চেমছনক দি দিয়াৰ এটা চান্স কিন্তু থাকিব আৰু চেমছনে যদি ফাইনেলখনতো অলপ কিবা এটা কৰে সেইটো হৈছে চেমছনৰ কথা গতিকে আপুনি যে গোটেই সৰ্বাধিক উইকেট ল'ব লাগিব বা সৰ্বাধিক ৰান কৰিব লাগিব সেই বুলিও কথা নহয় কেতিয়াবা সাধাৰণতে সেইটো চাইও দিয়া হয় যে কোনজন প্লেয়াৰ ইম্পৰ্টেণ্ট সময়ত ইম্পৰ্টেণ্ট নক খেলিছে সেইটো কাৰণে চেমছনৰ চান্সটো থাকিব আৰু আমি যদি ক'বলৈ যাওঁ
2007 চনত আপোনালোকে যদি মই লিষ্টখন চাওঁ লাষ্ট কোনে কোনে জিকিছিলে আগৰ এডিশ্যনবিলাকত 2007 চনত জিকিছিলে শাহিদ আফ্ৰিদিয়ে পাকিস্তানক সেইবাৰ ইণ্ডিয়াই পাকিস্তানক ফাইনেলত হৰুৱাইছিলে শাহিদ আফ্ৰিদিয়ে গোটেই টুৰ্ণামেণ্টত ভাল প্ৰদৰ্শন কৰিছিলে অলৰাউণ্ড প্ৰদৰ্শন কৰিছিলে সেইটো কাৰণে পাইছিলে গতিকে কেতিয়াবা ফাইনেলত হৰা টিমৰ প্লেয়াৰকো দিয়া হয় যদিও অলৰাউণ্ড পাৰফৰ্মেঞ্চ হয় বেষ্ট পাৰফৰ্মেঞ্চ হয় দুইফালে বেটে বলে আৰু সেইটো ফালৰ পৰা চাবলৈ গ'লে কিন্তু উইল জেক্সৰ কিন্তু চান্স থাকিব তিলক ৰত্নে দিলছান শ্ৰীলংকাৰ তেখেতক 2009 চনত দিছিলে সেই 2009 চনত শ্ৰীলংকা কিন্তু জিকা নাছিলে গতিকে হৰা টিমৰ সদস্য আছিলে এইটো কাৰণেও 2009 চনত শ্ৰীলংকাক দিয়া হৈছিলে দেন 2010 চনত কেভিন পিটাৰছন ইংলেণ্ড সেইবাৰ বাৰু কেভিন পিটাৰছন 2010 চনত ইংলেণ্ড জিকিছিলে গতিকে জয়ী হোৱা টিমৰ সদস্য আছিল 2012 চনত চেইন ৱাটছন কিন্তু ফাইনেল পোৱা নাছিলে সেইটো 2012 চনত ৱেষ্ট ইণ্ডিজ জিকিছিলে গতিকে হৰা টিমৰ সদস্যক দিছিলে বিৰাট কোহলিক 2014 চনত দিছিলে আৰু 2016 চনত বিৰাট কোহলিকে দিছিলে 2014 চনত ইণ্ডিয়াই ফাইনেলত হাৰিছিলে শ্ৰীলংকাৰ লগত ফাইনেলত হৰা প্লেয়াৰকো দিছিলে কাৰণ আটাইতকৈ বেছি ৰান কৰি আছিলে প্লেয়াৰ গোটেই টুৰ্ণামেণ্টত বিৰাট কোহলি সেইটো কাৰণে 14 চনত 2016 চনত যদি কথা ক'বলৈ যায় ইণ্ডিয়াই ছেমি ফাইনেলত ৱেষ্ট ইণ্ডিজৰ লগত হাৰি ওলাইছিলে তাত বিৰাট কোহলিয়ে সেইটো টুৰ্ণামেণ্টতো সৰ্বাধিক ৰান কৰি আছিলে সেইটো কাৰণে প্লেয়াৰ অফ দ্য টুৰ্ণামেণ্ট দিয়া হৈছিলে 2016 চন 2021 চনত ডেভিড ৱাৰ্নাৰ অষ্ট্ৰেলিয়া উইনিং টিমৰ সদস্যক দিয়া হৈছিলে 21 চনত গতিকে ডেভিড ৱাৰ্নাৰে বহুত ৰান কৰি আছিলে সেইবাৰ গতিকে ডেভিড ৱাৰ্নাৰক 21 চনত দিছিলে 22 চনত চেম কৰ্ণক দিছিলে চেম কৰ্ণে বেটে বলে দুইফালে ভাল প্ৰদৰ্শন কৰিছিলে মেটচ উইনিং প্ৰদৰ্শন দিছিলে অলৰাউণ্ড প্ৰদৰ্শন দিছিলে সেইটো কাৰণে চেম কৰ্ণক দিছিলে 2022 চনত ইংলেণ্ডে জিকিছিলে আৰু 2024 চন আমাৰ ইণ্ডিয়াৰ জসপ্ৰীত বুমৰাহে পাইছিলে জসপ্ৰীত বুমৰাহে সৰ্বাধিক উইকেট লোৱা নাছিলে তথাপিতো দিয়া হৈছিলে সৰ্বাধিক উইকেটতকৈ 2-3টামান উইকেট কম লৈ আছিলে লিষ্টত 3 নম্বৰ 2 নম্বৰ এনেকুৱা মানত আছিলে সৰ্বাধিক উইকেট লোৱাৰ যদি আমি লিষ্টখন ক'বলৈ যাওঁ 2024 চনত টি20 বিশ্বকাপৰ তথাপিতো দিয়া হৈছিলে জসপ্ৰীত বুমৰাহক কি কাৰণে দিয়া হৈছিলে কাৰণ তেখেতে ইম্পৰ্টেণ্ট টাইমত ইম্পৰ্টেণ্ট উইকেট উলিয়াই দিছিলে তেখেতৰ যিখিনি উইকেট আছিলে সেইখিনি মানে প্ৰত্যেকখন খেলৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ কিছুমান উইকেট উলিয়াই দিছিলে সেইটো কাৰণে প্ৰত্যেকখন খেলত অৱদান আছিলে ভাৰতৰ জয়ত মানে সেইখিনি বলিঙে একদম বহুত গুৰুত্বপূৰ্ণ ভূমিকা অৱলম্বন কৰিছিলে গতিকে বৰ্তমান যিখন লিষ্ট তাত কিন্তু এজনেই ইণ্ডিয়ান আছে সেইজন হৈছে চেমছনৰ বাদে বাকী কিন্তু ইণ্ডিয়ান তাত নাই এজনেই ভাৰতীয় আছে আৰু মই যিটো ক'লোঁ যে ইণ্ডিয়া যদি জিকে চেমছনে ইণ্ডিয়া জিকাৰ লগতে চেমছনে নিজেও কিবা এটা ৰান কৰিব লাগিব যে ইণ্ডিয়াৰ টাৰ্গেট দিয়াৰ ক্ষেত্ৰতে হওক বা ৰান চেছ কৰাৰ ক্ষেত্ৰতে হওক চেমছনে যেনিবা অলপ ৰান কৰিলে 30-40-50 যিমানেই নহওক যদি গুৰুত্বপূৰ্ণ কেইটামান ৰান হয় তেতিয়া চেমছনে পোৱাৰ সম্ভাৱনাটো মই দেখিছোঁ আৰু দেন যদি চাবলৈ যায় উইল জেক্সৰ কিন্তু আটাইতকৈ বেছি চান্স উইল জেক্সৰ আছে নাই বুলি নকওঁ কাৰণ অলৰাউণ্ড পাৰফৰ্মেঞ্চ ছেমি ফাইনেলত হৰা টিমৰ প্লেয়াৰে আগতেও পাইছে আৰু এতিয়াও পোৱাৰ সম্ভাৱনা কিন্তু নথকা নহয় গতিকে উইল জেক্সৰে 226 ৰান 9টা উইকেট বেটে বলে দুইফালেতো মই অলৰেডি কৈছোঁ অলৰাউণ্ড পাৰফৰ্মেঞ্চ হৈছে সেইটো কাৰণে উইল জেক্সৰো চান্স এটা থাকে কিন্তু যিহেতুকে ইয়াত এখন লিষ্টত আৰু কিছুমান নাম আছে যদি আমি ক'বলৈ যাওঁ ফাইনেলত খেলা প্লেয়াৰ আছে গতিকে সঞ্জু চেমছন হওক দেন ৰাচিন ৰবীন্দ্ৰ আৰু টিম চেফাৰে 274 ৰান যথেষ্ট ৰান কৰি থৈছে এখেতে যদি 300 ওপৰত যাবগৈ পাৰে তেতিয়া তেখেতৰ দিশতো ভাবি চাব পাৰে ICCয়ে কিন্তু সেইটো মানে ফাইনেলখন কোনে জিকে সেইটো চাবলগীয়া হ'ব যে ইণ্ডিয়াই জিকে নে নাই যদি নিউজিলেণ্ডে জিকে তেতিয়া হয়তো টিম চেফাৰক দি দিবলৈ আছে কিন্তু টিম চেফাৰৰ 274 ৰান হৈ আছে যদি 300 ওপৰত যায় এইটো গতিকে সেইটো হৈছে বাকী ৰবীন্দ্ৰক হয়তো নিদিয়ে 11টা উইকেট লৈছে কিন্তু ৰান একেবাৰে নাই 128 ৰান কম ৰান হৈ আছে যথেষ্ট কিন্তু তথাপিতো ফাইনেলত যদি ইম্পৰ্টেণ্ট খেলে তেতিয়া ভাবিব পাৰে গতিকে মই মানে যিটো সম্ভাৱনা সেইটোৱে কৈছোঁ ফাইনেলত যদিহে খেলে আপোনালোকে ভাবিব পাৰে যে কি ইণ্ডিয়াৰ এগেইনষ্টত ভাল খেলাৰ কথা কৈ আছে তেনেকুৱা নহয় মানে কোনে পাব পাৰে মই সেইটো কথা বৰ্ণনা কৰি আছোঁ কেনেকৈ পাব পাৰে সেইটো কথা কৈ আছোঁ বাকী এডেন মাৰ্ক্ৰামে নাপাব লুংগিয়ান গিডে নাপাব মই ক'লোৱে এওঁলোকৰ চান্স নাই বাকী সাহিবজাদা ফাৰহানে 383 ৰান কৰি থৈছে এইটোতো কোনেও হয়তো বিট কৰিব নোৱাৰিব যথেষ্ট বিশাল ৰান তেখেতে কৰিলে দুটাকৈ শতকো কৰি থৈছে গতিকে সাহিবজাদা ফাৰহানে পোৱাৰো কিন্তু সম্ভাৱনাটো নুই কৰিব নোৱাৰি গতিকে ইণ্ডিয়া নিউজিলেণ্ড যোনেই জিকক কিন্তু সাহিবজাদাকো কিন্তু দি দিবলগীয়া আছে আমি দেখিছোঁ আগতে ছেমি ফাইনেল নোপোৱা টিম বা ছেমি ফাইনেলত হৰা টিমৰ প্লেয়াৰেও কিন্তু পাই যোৱা আমি দেখিছোঁ আটাইতকৈ বেছি ৰান কৰা প্লেয়াৰ বিৰাট কোহলিয়ে পাইছিলে ফাইনেল নিজিকাকৈ বা ফাইনেল নোপোৱাকৈ পাইছিলে গতিকে সেই আগতে আমি দেখিছোঁ যে তেনেকুৱা প্লেয়াৰো পায় গতিকে সাহিবজাদাৰো চান্স আছে গতিকে মোৰ বোধেৰে হয়তো সঞ্জু চেমছন ইণ্ডিয়াই ভাল প্ৰদৰ্শন কৰিব ফাইনেলটো ভাল খেলিব তেখেতে পাব লাগে নহয়তো সাহিবজাদা নহয়তো উইল জেক্স এই তিনিটাৰ ভিতৰতে কোনোবা এজন প্লেয়াৰে পাব হয়তো সঞ্জু চেমছন নহয়তো ইংলেণ্ডৰ উইল জেক্স নহয়তো পাকিস্তানৰ সাহিবজাদা ফাৰহান এইকেইজনৰ ভিতৰতে পাব আৰু মই আশা কৰিছোঁ চেমছনে পাওক আমাৰ ইণ্ডিয়ান টিমত থাকক যিটো প্লেয়াৰ অফ দ্য টুৰ্ণামেণ্টৰ এৱাৰ্ড চেমছনে পাওক ফাইনেলত এটা ভাল ইনিংছ খেলক আৰু যাৰ জৰিয়তে তেখেতে সেইটো জিকক সেইটোৱে আশা কৰিম গতিকে চেমছনক এটা ইনিংছৰ দৰকাৰ আৰু মুঠতে কথাটো তেনেকৈ চেমছনক এটা ইনিংছৰ দৰকাৰ তেতিয়া চেমছনে এইটো পাবলৈ সক্ষম হ'ব পাৰে গতিকে যি কি নহওক এই ভিডিঅ'টো মই ইমানটা সমাপ্ত কৰিলোঁ ভাল লাগিলে যদি লাইক কৰি দিয়ক শ্বেয়াৰ কৰি দিয়ক আৰু চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাত দবাই থৈ যাবলৈ নাপাহৰিব তেতিয়ালৈকে আৰু এটা নতুন ভিডিঅ' লৈ প্ৰতিশ্ৰুতিৰে মই বিদায় মাগিছোঁ ধন্যবাদ